14 আগষ্ট 2005 ৰাতিপুৱাৰ সময় আছিল। হিলিয়াছ ফ্লাইট নম্বৰ 522 সাইপ্ৰাছৰ লাৰ্নকা এয়াৰপৰ্টৰ পৰা গ্ৰীচৰ এথেন্স হৈ চেক ৰিপাব্লিকৰ পাৰাগুৱে অভিমুখে যাবলৈ একেবাৰে সাজু হৈ আছিল। ৰাতিপুৱা প্ৰায় 9:07 বিমানখনে টেক অফ কৰে। সেই সময়ত বিমানখনত 115 জন যাত্ৰী আৰু 6 জন ক্ৰু মেম্বাৰ সহ মুঠ 121 জন লোক উপস্থিত আছিল আৰু বিমানখন উৰুৱাই আছিল 58 বৰ্ষীয় জাৰ্মান পাইলট হেন্স জৰ্গেন মাৰ্টিনে, যাৰ মুঠ 16,900 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল আৰু তেওঁৰ সহযোগী পাইলট হিচাপে আছিল 51 বৰ্ষীয় পেম্পাছ চাৰালাম্বাছ আৰু তেওঁৰ মুঠ 7,549 ঘণ্টা বিমান উৰুৱাৰ অভিজ্ঞতা আছিল। আনহাতে ফ্লাইট এটেণ্ডেণ্টৰ মুখ্য দায়িত্বত আছিল এণ্ড্ৰিয়াছ প্ৰড্ৰমো নামৰ কৰ্মচাৰীজন। টেক অফ কৰাৰ 5 মিনিট পাছত অৰ্থাৎ 9:12 বিমানখন 12,040 ফুট উচ্চতালৈ গৈ পায়গৈ আৰু এই উচ্চতা পোৱাৰ পাছতেই হঠাৎ বিমানখনত এটা এলাৰ্ম বাজি উঠে। পৰীক্ষা নিৰীক্ষা কৰি গম পোৱা গ'ল যে সেয়া টেক অফ কনফিগাৰেশ্যন ৱাৰ্ণিং এলাৰ্ম। সেই এলাৰ্ম দেখি দুয়োজন পাইলট আচৰিত হৈ পৰে, কাৰণ টেক অফ কনফিগাৰেশ্যন এলাৰ্ম তেতিয়াহে বাজে যেতিয়া বিমানখন গ্ৰাউণ্ডতে থাকে আৰু টেক অফৰ বাবে সাজু নহয়। তেনে ক্ষেত্ৰত 12,000 ফুট উচ্চতাত এই এলাৰ্ম বজাৰ অৰ্থ কি দুয়োজন পাইলটে বুজি পোৱা নাছিল। পৰিস্থিতিৰ গম্ভীৰতাৰ উমান পাই তেওঁলোকে ATC অৰ্থাৎ এয়াৰ ট্ৰেফিক কণ্ট্ৰলক এই বিষয়ে অৱগত কৰা উচিত হ'ব বুলি বিবেচনা কৰে। লগে লগে তেওঁলোকে ATCক যোগাযোগ কৰে। ATCক তেওঁলোকে সকলো কথা বিৱৰি কৈ আছিলহে মাত্ৰ তেনেতে বিমানখনৰ ককপিটত থকা কেইবাটাও এলাৰ্ম একেলগে বাজি উঠে আৰু এই এলাৰ্মৰ শব্দত ATCৰ সৈতে তেওঁলোকৰ সংযোগ বিচ্ছিন্ন হৈ যায়। লগতে বিমানখনৰ মাষ্টাৰ কোশ্যন এলাৰ্মটো বাজি উঠে, যাৰ অৰ্থ আছিল যে বিমানখনৰ প্ৰায়বোৰ ছিষ্টেম একেলগে অভাৰহিট হৈ গৈছে। দুয়োজন পাইলটৰ সমস্যা ক্ৰমাৎ বাঢ়িবলৈ ধৰে। তেওঁলোকে একো ধৰিবই পৰা নাছিল যে হঠাৎ এইবোৰ কি হৈ আছে। ইফালে এইবোৰ দেখি বিমানৰ ভিতৰত যাত্ৰীসকলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ক্ৰু মেম্বাৰসকলে যাত্ৰীসকলক শান্ত কৰাৰ চেষ্টা অব্যাহত ৰাখে। যাত্ৰীসকলে উশাহ নিশাহ লোৱাত যথেষ্ট কষ্ট পাইছিল, সেইবাবে তেওঁলোকৰ অক্সিজেন মাস্কবোৰ নিজে নিজে তললৈ নামি আহে। দৰাচলতে বিমানত যেতিয়া অক্সিজেনৰ মাত্ৰা কমি যায় তেতিয়া অক্সিজেন মাস্কবোৰ আপোনা আপুনি তললৈ নামি আহে। সেই মুহূৰ্তত বিমানখন 18,000 ফুট উচ্চতাত উৰি আছিল। পাইলটে বাৰে বাৰে ATCক যোগাযোগ কৰি সমস্যাটোৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰি আছিল, কিন্তু তেওঁলোকে কোনোপধ্যেই ATCৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে আৰু কিছু সময় পাছত ATCৰ লগত তেওঁলোকৰ সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায়। আনহাতে ATCয়েও বিমানখনৰ লগত সংযোগ স্থাপন কৰিবলৈ যথেষ্ট চেষ্টা কৰে, কিন্তু তেওঁলোকে কোনো উত্তৰ নাপালে। বিমানখন ক্ৰমান্বয়ে ওপৰৰ ফালে গতি কৰি গৈ থাকিল। সাধাৰণতে এই ৰুটত বিমান এখনক 1 ঘণ্টা 45 মিনিট সময় লাগে, অৰ্থাৎ প্ৰায় 10:45 এই বিমানখন এথেন্স এয়াৰপৰ্ট গৈ পাব লাগে। 9:23 বিমানখন 34,000 ফুট উচ্চতালৈ গৈ পাইছিলগৈ। ইয়াৰ পাছত 9:37 এই বিমানখন এথেন্সৰ ফ্লাইট ইনফৰমেশ্যন ৰিজনত প্ৰৱেশ কৰে। 10:12 পৰা 10:50 এথেন্স ATC অৰ্থাৎ এথেন্স এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ দলে ৰেডিঅ' বাৰ্তাযোগে এই বিমানখনৰ লগত সংযোগ স্থাপন কৰাৰ চেষ্টা কৰি থাকে, কিন্তু তেওঁলোকেও কোনো সঁহাৰি লাভ নকৰিলে। ইতিমধ্যে প্ৰায় 10:45 পাৰ হৈ গৈছিল আৰু এই সময়ত বিমানখন এথেন্স ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত অৱতৰণ কৰাৰ কথা, কিন্তু তেতিয়ালৈ বিমানখনৰ কোনো খা খবৰেই নাছিল। অপ্ৰত্যাশিত কোনো ঘটনাৰ আশংকাত গ্ৰীচ কৰ্তৃপক্ষই তৎক্ষণাৎ নিজৰ অত্যাধুনিক F-16 ফাইটাৰ জেটক এই বিমানখন বিচাৰিবলৈ পঠিয়াই দিয়ে। কিছু সময় পাছতেই এই ফাইটাৰ জেটে হিলিয়াছ 522 বিমানখন বিচাৰি উলিয়ায়। ইয়াৰে এখন ফাইটাৰ জেটে উৰি থকা অৱস্থাতে এই বিমানখনৰ একেবাৰে কাষলৈ গৈ পায়, এয়ে চাবলৈ যে দৰাচলতে বিমানখনৰ ভিতৰত চলি কি আছে। তেতিয়া সেই ফাইটাৰ জেটখনৰ পাইলটে দেখিলে যে বিমানখনৰ ভিতৰত কো-পাইলট আৰু মেইন পাইলটজন নিজৰ নিজৰ চিটত তলমূৰ কৰি নিথৰ অৱস্থাত বহি আছে। তাৰ পাছত ফাইটাৰ জেটখন পাছফাললৈ গ'ল আৰু পাছফালৰ খিৰিকীৰে ভিতৰৰ অৱস্থাৰ বুজ ল'লে। কিন্তু ফাইটাৰ জেটৰ পাইলটৰ বাবে আচৰিত হোৱা কথাটো আছিল এইটোৱেই যে নিজৰ সমান্তৰালকৈ দুখন ফাইটাৰ জেট উৰি থকা স্বত্তেও এজনো যাত্ৰীয়ে সেই কথা লক্ষ্যই নকৰিলে। কোনো যাত্ৰীৰ ফালৰ পৰা তেওঁলোকে একো প্ৰতিক্ৰিয়াই দেখিবলৈ নাপালে। তেতিয়াই অৰ্থাৎ 11:49 ফাইটাৰ জেটৰ পাইলটে দেখিলে যে এজন ব্যক্তি বিমানখনৰ কেবিনৰ পৰা ককপিটৰ দিশে আগুৱাই গৈ আছে। কেইমুহূৰ্তমানৰ পাছতেই লোকজনক বিমানখনৰ পাইলটৰ চিটত বহি থকা দেখা পোৱা গ'ল। ককপিটত বহি থকা এই লোকজনক দেখি ফাইটাৰ জেটৰ পাইলটে ইংগিতৰ জৰিয়তে পৰিস্থিতিৰ বিষয়ে জানিব বিচাৰিলে। সেই ব্যক্তিজনেও ফাইটাৰ জেটৰ পাইলটজনক ইংগিতেৰে কিবা ক'ব বিচাৰিছিল, কিন্তু তেওঁ একো ক'বই নোৱাৰিলে।
তেতিয়া প্ৰায় 1 মিনিটমান পাছত 11:50ত বিমানখনৰ বাওঁফালৰ ইঞ্জিনটো বিকল হৈ পৰে আৰু বিমানখন বাওঁফালে হালি তীব্ৰ গতিত তললৈ পৰিবলৈ ধৰে। পাইলট সিটত বহি থকা সেই ব্যক্তিজনে বিমানখন নিয়ন্ত্ৰণ কৰাৰ যথেষ্ট চেষ্টা কৰিছিল যদিও তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ঠিক 12 বজাত বিমানখনৰ সোঁফালৰ ইঞ্জিনটো বিকল হৈ পৰে। বিমানখন এতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণহীন হৈ পৰিছিল। দুৰ্ভাগ্যবশতঃ 12:04 বিমানখন এথেন্সৰ পৰা প্ৰায় 40 কিলোমিটাৰ দূৰৈত গ্ৰামাটিকৰ পাহাৰত গৈ ক্ৰেছ হৈ যায় আৰু ক্ৰু মেম্বাৰ সহ বিমানখনত থকা 121 জন লোকৰ আটাইকেইজনৰে কৰুণ মৃত্যু ঘটে। বন্ধুসকল, সেই মুহূৰ্তটো এবাৰ অনুভৱ কৰি চাওকচোন, যেতিয়া 121 জন মানুহেৰে ভৰা এই বিমানখনে পাহাৰত গৈ খুন্দা মাৰি দিছিল, তেতিয়া সেই ফাইটাৰ জেটৰ পাইলট কেইজনৰ কেনে অনুভৱ হৈছিল, যিয়ে ইমানবোৰ মানুহৰ মৃত্যু নিজ চকুৰ সন্মুখতে দেখা পাইছিল আৰু তেওঁলোকে একো কৰিবও নোৱাৰিলে। ইয়াৰ পাছত গ্ৰীচত 522 বিমানখন ক্ৰেছ হোৱাৰ খবৰটো চাৰিওফালে জুইৰ দৰে বিয়পি পৰে। শীঘ্ৰেই উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। 121 জন যাত্ৰীৰ আটাইৰে মৃতদেহ এটা এটাকৈ উলিয়াই অনা হয়। কিন্তু যেতিয়া ঘটনাটোত মৃত্যু হোৱা কেইজনমান লোকৰ মৃতদেহ পৰীক্ষা কৰা হয়, তেতিয়া আচৰিত কৰি দিয়া কথা এটা পোহৰলৈ আহে। দৰাচলতে বিমানখনত থকা বেছিভাগ লোক আৰু পাইলটৰ বিমানখন ক্ৰেছ হোৱাৰ পূৰ্বেই মৃত্যু ঘটিছিল। এতিয়া এইখিনিতে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এইটোৱেই যে পাইলটৰ যদি বিমানখন ক্ৰেছ হোৱাৰ পূৰ্বেই মৃত্যু হৈছিল, তেনেহ'লে প্ৰায় 2 ঘণ্টা সময় বিমানখনৰ কণ্ট্ৰল কাৰ হাতত আছিল? বন্ধুসকল, আমি ভিডিঅ'টোৰ আৰম্ভণিতে এজন ব্যক্তিৰ কথা উল্লেখ কৰিছিলোঁ, ফ্লাইট এটেণ্ডেণ্ট এণ্ড্ৰিয়াছ প্ৰড্ৰমো। হয়, তেওঁ এণ্ড্ৰিয়াছ প্ৰড্ৰমোই আছিল যিয়ে বিমানখন ক্ৰেছ হোৱাৰ আগমুহূৰ্তলৈ নিয়ন্ত্ৰণ কৰি ৰাখিছিল আৰু শেষ মুহূৰ্তত তেওঁৰ মাতটোৱেই ATC-য়ে শুনিবলৈ পাইছিল। এণ্ড্ৰিয়াছৰ হাতত কমাৰ্চিয়েল পাইলটৰ লাইচেন্স আছিল যদিও ইমান অভিজ্ঞতা নাছিল যে তেওঁ বোয়িং 737ৰ দৰে বিমান কণ্ট্ৰল কৰিব পাৰে। কিন্তু তাৰ পাছতো তেওঁ বিমানখন ঘন জনবসতিপূৰ্ণ এলেকাৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয়। বিশেষজ্ঞসকলে যেতিয়া এই ঘটনাৰ কাৰণ জানিবলৈ অনুসন্ধান আৰম্ভ কৰে, তেতিয়া এই কথা পোহৰলৈ আহে যে বিমানখন যেতিয়া বাওঁফালে হালি গৈছিল, ইয়াৰ কাৰণ আছিল বিমানখনৰ বাওঁফালৰ ইঞ্জিনৰ ইন্ধন শেষ হৈ যোৱাটো। কিন্তু এতিয়াও এই ঘটনাটোৰ মূল কাৰণ জানিবলৈ বাকী আছিল। তেতিয়া হঠাৎ এজন অনুসন্ধানকাৰী বিষয়াৰ দৃষ্টি কণ্ট্ৰল পেনেলত থকা এটা ছুইচৰ ওপৰত পৰিল আৰু এই ছুইচটো আছিল বিমানখনৰ ভিতৰৰ বতাহৰ চাপ নিয়ন্ত্ৰণ কৰাৰ বাবে। এই ছুইচটো দেখিয়ে বিষয়াজনে গোটেই কাহিনীটো বুজি পাই গ'ল। আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে প্ৰেছাৰাইজ বাটনে গোটেই বিমানখনৰ ভিতৰত বতাহৰ চাপ নিয়ন্ত্ৰণ কৰে। সাধাৰণতে বিমানৰ বাহিৰত থকা ইঞ্জিনে বাহিৰৰ বতাহ অলপ অলপকৈ ভিতৰলৈ পঠিয়াই থাকে, যাতে বিমানৰ ভিতৰত থকা লোকসকলে অক্সিজেন পাই থাকে। সাধাৰণতে এই প্ৰেছাৰাইজ বাটনটো অট'মেটিক মোডতেই ৰখা হয় আৰু কেতিয়াবা যদি ইয়াক মেনুৱেল মোড কৰা হয়ও, তেনেহ'লে কেপ্টেইন বা কো-পাইলটে ইয়াৰ ধ্যান ৰাখিব লাগে। এতিয়া ঘটনাৰ মূল কাৰণটো জানিবলৈ আমি আপোনাক ঘটনাটোৰ এদিন আগলৈ লৈ যাব বিচাৰিছোঁ, যেতিয়া বোয়িং 737 বিমানখনৰ ৰুটিন চেকআপ কৰি থকা হৈছিল। ইয়াক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ ছাৰ্ভিচিং কৰা হৈছিল আৰু তাতেই ইয়াৰ পৰীক্ষা কৰা লোককেইজনে ছুইচটো মেনুৱেল মোডত থৈ বিমানখন পাইলটক গতাই দিছিল। বিমানখন টেক অফ কৰাৰ সময়ত পাইলট আৰু কো-পাইলটে সেইফালে মনেই কৰা নাছিল যে তেওঁলোকৰ বিমানখনৰ মেনুৱেল মোডটো অনেই হৈ আছে, যাৰ ফলত বিমানখনৰ ভিতৰত অক্সিজেনৰ মাত্ৰা লাহে লাহে কমিবলৈ ধৰে আৰু সেইবাবে বিমানখনৰ ভিতৰত থকা আটাইবোৰ যাত্ৰীৰে শ্বাস-প্ৰশ্বাসত যথেষ্ট অসুবিধা হয়। আৰু যেতিয়া ককপিটত বহি থকা পাইলটে সেই এলাৰ্মটো শুনা পায়, তেতিয়া তেওঁলোকে ইয়াৰ কাৰণ বিচৰাত ব্যস্ত হৈ পৰে। কিন্তু এবাৰৰ বাবেও তেওঁলোকৰ ধ্যান সেইফালে নগ'ল যে বিমানখনৰ প্ৰেছাৰাইজ বাটনটো মেনুৱেল মোড হৈ আছে। ইয়াৰ ফলত ককপিটতো অক্সিজেনৰ মাত্ৰা কমি গৈছিল, যাৰ ফলত দুয়োজন পাইলটেই অচেতন অৱস্থালৈ যাব ধৰে। বিমানৰ ভিতৰত সকলো যাত্ৰীয়েতো অক্সিজেন মাস্ক লাভ কৰিছিল, কিন্তু ককপিটত অক্সিজেন মাস্ক নিজে নিজে তললৈ ওলাই নাহে, যাৰ ফলত দুয়োজন পাইলট অচেতন হৈ পৰে। লগতে বিমানখনৰ যাত্ৰী আৰু ক্ৰু মেম্বাৰসকলো এজন এজনকৈ অচেতন হ'বলৈ ধৰে, কাৰণ পেছেঞ্জাৰৰ চিটৰ ওপৰত থকা অক্সিজেন মাস্কে কেৱল 12 মিনিটলৈহে অক্সিজেন যোগান ধৰিব পাৰে আৰু অক্সিজেন নোপোৱাৰ ফলত আটাইবোৰে লাহে লাহে মৃত্যুৰ দিশে আগুৱাই গৈ থাকে। বিমানখন ইমান পৰে অটোপাইলট মোডত এথেন্সৰ দিশে আগুৱাই গৈ আছিল। এটা সময় এনেকুৱাও আহিল যেতিয়া সকলোবোৰ মানুহে কৰুণ মৃত্যুক সাৱটি লয় কেৱল এজনক বাদ দি, আৰু তেওঁ আছিল ফ্লাইট এটেণ্ডেণ্ট এণ্ড্ৰিয়াছ প্ৰড্ৰমো। এইখিনিতে আপুনিও হয়তো ভাবিছে যে আচলতে এণ্ড্ৰিয়াছ ইমান পৰ কেনেদৰে জীয়াই আছিল। তেনেহ'লে আপোনালোকক জনাই থওঁ যে এণ্ড্ৰিয়াছ এজন স্কুবা ডাইভাৰ আছিল
আৰু যিহেতু স্কুবা ডাইভাৰসকলে দীঘলীয়া সময়লৈ নিজৰ উশাহ বন্ধ কৰি ৰাখিব পাৰে সেইবাবেই তেওঁ ইমান পৰে জীয়াই আছিল কিন্তু অক্সিজেন ভালদৰে নোপোৱাৰ ফলত তেওঁৰ অৱস্থাও শোচনীয় হৈ পৰে তথাপিও যেনে তেনে তেওঁ ককপিটলৈ গৈ বিমানখন নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে কিন্তু এথেন্স গৈ পোৱালৈকে বিমানখন যাত্ৰীৰ পৰিৱৰ্তে তেওঁলোকৰ মৃতদেহেৰে ভৰি পৰে এন্ড্ৰিয়াছে শেষ মুহূৰ্তলৈকে বিমানখন নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও দুৰ্ভাগ্যবশতঃ তেওঁ ইয়াত সফল হ'ব নোৱাৰিলে আৰু অৱশেষত বিমানখনে পাহাৰত গৈ প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি দিয়ে আৰু তাত যাত্ৰা কৰি থকা 121 জন লোকৰ আটাইৰে কৰুণ মৃত্যু ঘটে এই দুৰ্ঘটনাটোৰ প্ৰায় 15 মাহ পাছত গ্ৰীচ প্ৰশাসনে ইয়াৰ প্ৰতিবেদন দাখিল কৰে য'ত কোৱা হৈছিল যে এই দুৰ্ঘটনাটোৰ বাবে একমাত্ৰ এটা সুইচহে দায়ী আছিল আৰু সেয়া হৈছে বিমানখনৰ প্ৰেছাৰাইজড সুইচটো কাৰণ এই সুইচটো সেই সময়ত মেনুৱেল মোডত আছিল যদিও বিষয়াসকলে সেই কথা আওকাণ কৰিছিল কিন্তু প্ৰকৃততে আসল দোষী সেই সাৰ্ভিস চেণ্টাৰৰ কৰ্মচাৰীসকলহে আছিল য'ত বিমানখন ৰুটিন সাৰ্ভিসিঙত গৈছিল কাৰণ তাত তেওঁলোকে প্ৰেছাৰাইজ সুইচটো অটৰ পৰা মেনুৱেল মোড কৰি থৈছিল আৰু সেই কথা কাকো ক'ব লাগে বুলি প্ৰয়োজন বোধ কৰা নাছিল কৰ্মচাৰী কেইজনৰ এই দায়িত্বজ্ঞানহীন মনোভাৱৰ বাবেই হয়তো সেইদিনা 121 জন নিৰীহ মানুহে কৰুণ মৃত্যুক সাবটি ল'ব লগা হয় বন্ধুসকল এই বিষয়ে আপোনালোকৰ মতামত কি আমাক কমেন্ট কৰি নিশ্চয় জনাব আৰু ভিডিঅটো চাই ভাল পালে লাইক আৰু শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আমি পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅত তেতিয়ালৈ ভালে থাকক ধন্যবাদ